everyone, welcome back to my channel Travel with Bandana. আজি মই এতিয়া ষ্টেচনৰ পৰা ব্লগ কৰি আছোঁ। মই গৈছোঁ কলকাতা। মোৰ অফিচৰ টুৰ এটা আছে, সেইটো কাৰণে মই গৈ আছোঁ কলকাতালৈ। আৰু মোৰ কিস্মতটো মানে মোৰ ভাগ্যখন ইমানেই ভাল, এভৰি টাইমৰ দৰে এগেইন ট্ৰেইন লেট। ফাইনেলি 5 ঘণ্টা মই ৱেইট কৰাৰ পিছত মই গৈ আছোঁ এতিয়া কলকাতালৈ। আৰু মই ওপৰৰ চিটটো যিহেতু বহুত কষ্ট কৰি অলপ চলপ ভিডিঅ' বনাইছোঁ, কিন্তু একো চাবলগীয়া তেনেকুৱা একো ৰাস্তাত খাজ দেখা নাপালোঁ। এজ ইউজুৱেল অকণমান বৰষুণ দিব ধৰিলে, ঠাণ্ডা ঠাণ্ডা লাগিল, আৰু দেন মই ডাইৰেক্ট শ্বিফ্ট টু কলকাতা, কাৰণ মই মাজত ব্লগ বনোৱা সময় নাপালোঁ, মই শুই গৈছিলোঁ একচুৱেলি। তাৰপিছত এয়া মই এতিয়া কলকাতাৰ পৰা গৈ আছোঁ হোটেললৈ। এইখন হোটেলত মই ষ্টে' কৰি আছোঁ। এয়া আমাৰ মিটিঙৰ কাৰণে, একচুৱেলি আমাক ডিনাৰৰ কাৰণে মাতিছিল। ডিনাৰত চব অফিচ ষ্টাফৰ লগত, তেওঁলোকক দেখুওৱা নাই বাই টু বি কলকাতা গৈ। Welcome back to my channel Travel with Bandana. আজি মই বৰ্তমান আছোঁ কলকাতা হোটেল এটা হা। হোটেলটোৰ নাম হৈছে ৰয়েল কিবা ৰয়েল কিবা হয় আৰু বাৰু যিয়ে নহওক। এতিয়া কথাটো হ'ল, মই আপোনালোকক কথা এটা ক'ব বিচাৰোঁ। মোৰ মানে দিনটো ব্লগ কৰা মন আছিল, কিন্তু মোৰ লগত ইমান ধিমটা নানা হৈ গ'ল, সেইকাৰণে মই গোটেইখিনি বস্তু ব্লগ কৰিব পৰা নাই। ষ্টিল আপোনালোকক দেখাম। এতিয়া জাষ্ট মই আহি পাইছোঁ, ৰেষ্ট লৈ লওঁ। বাকী আপোনালোকে কালিৰ পৰা চাব পাব। বাই। এয়া মই অফিচৰ অলপমান কাম চাম কৰি আছোঁ। কাম কৰি এতিয়া নিজকেতো অকণমান চোৱাটো দৰকাৰী হয় ন। কিবা কিবি কৈ আছিলোঁ, মই একচুৱেলি ইয়েৰফোন কানেক্ট কৰি থোৱাৰ কাৰণে মানে ৰেকৰ্ডিংটো নহ'ল। কথাটো হৈছে বহুত বেয়া বৰষুণ দি আছে এতিয়া। কেনেকৈ যাম তাকে ভাবি আছোঁ। বৰষুণ দি আছে হা, আৰু ইয়াত বোলে কিবা চাইক্লন আহিব, টেনশ্যনে লাগিছে। মই এতিয়া ৰেডি যাবলৈ ৰৈ আছোঁ। মোৰ টেক্সি আহি আছে, মই এতিয়া গৈ আছোঁ আমাৰ বছৰ ঘৰলৈ। বছৰ ঘৰত গৈ আছোঁ। ধুনীয়া আছে। ৱেডাৰটো কিবা এটা ভয় চাই লাগি আছে, এৰোপ্লেনখন যদি উৰি কিনে ক'ৰবাত গুচি যায় নেকি, এনেকুৱা যদি হয়। মানে গৈ আছোঁ তাৰপিছত এৰোপ্লেনখন বোলে লণ্ডন গুচি গ'ল, তাতে উপায় নাপাই থাকিবলগীয়া হ'ব। টেনশ্যন सा हो रहा है, पासपोर्ट भी नहीं है, वीज़ा भी नहीं है, कुछ साइक्लोन सा आ रहा है गाइस। জলদি জলদি ঘৰটো গৈ পেলাই ভাল আছিলে আৰু, তাৰপিছত যি হয় হৈ যাওক। ঘৰটো উৰি গ'লে প্ৰব্লেম নাই। চালি বৰ্তমান টেনশ্যন লাগি ৱেডাৰটো চাই। গাড়ীবোৰ ইমান স্পীডত চলাই ইয়াতে। বৰ্তমান মই আছোঁ কলকাতাৰ এয়াৰপৰ্টত, আৰু মোৰ দিল মে টুক টুক হৈ আছে। কিয়?
কাৰণ মোৰ ফ্লাইটটো চাগে কেঞ্চেল হ'ব নে নহ'ব, নে মই যাব পাম নে নাপাম, মই ধৰিবই পৰা নাই। মই হাঁচো কি মে হাঁচো আৰু কৰো মে কে কৰো তুৰুৰু এনেকুৱা কিবা এটা হৈ আছে, মোৰ এনেকুৱা ফিল হৈছে। কাৰণ মই গোটেই এয়াৰপৰ্টটো 4টামান চক্কৰ লগালোঁ আৰু একোৱেই খাচ নাই ইয়াত চাবলৈ। মানে বহুত এক্সপেঞ্চিভ খানাৰ ইমান দাম। এক কাপ কফিত 250 টকা। হোৱাট দ্য হেল ইজ দিছ? ইমান দামী কফি কোনে খায় ৰে? क्या है कॉफ़ी में? क्या आपके कॉफ़ी में सोना है? पता नहीं, কিন্তু যিয়ে নহওক বাৰু। এতিয়া মেইন কথাটো হ'ল কি, মই চাই আছোঁ হা ওপৰৰ পৰা, মানে তাত চাই আছিলোঁ যে এটা ফ্লাইট আছে ইণ্ডিগ' আৰু এটা কিবা লাল ফ্লাইট। আৰু ইয়াতে অলপ আগত মই আহোঁতে দেখিছোঁ কেইজনমান ছোৱালী কিবা বেঙুনীয়া টাইপৰ মানে পিন্ধি আছে আৰু এয়াৰ হোষ্টেছ এনেকুৱা টাইপ। বাছ বহুত এক্সপেঞ্চিভ বস্তু। দেখি কিনে ভোক লাগি আছে, কিন্তু খাবৰ কাৰণে সাহস নাই। মানে চিটি চেণ্টাৰ হ'লে মই কিবা কিবি কিনি খাই দিলোঁ হয়, কিন্তু ইমান দামী বস্তু কিনি কিনে লাষ্টত খাবও মন নাযাব। ওপৰত গ'লোঁ এবাৰ, তলত গ'লোঁ এবাৰ, কি কৰি আছোঁ ভগৱান জানে। কিন্তু কিবা কিবি কৰি আছোঁ আৰু একো মানে ইণ্টাৰেষ্টিং বস্তু নাই ইয়াত। চাব পাৰে পিছফালে কিবা এটা দুৰ্গাৰ প্ৰতিমা আছে। কলকাতা ন, ব'লো দুৰ্গা মাই কি, সেইটোৱে আৰু। ইমান দাম বাৰু, সেইবিলাক কথা ক'বলৈ নাযাওঁ। এতিয়া কথাটো হ'ল কি লাগে, মই যাব পাৰিম নে নোৱাৰিম? क्या मेरा ज़िंदगी का सपना पूरा होगा या फिर ये ब्लॉग में ऐसे ही वीडियो बना के रख दूँगी? কাৰণ মই যদি যাব নাপাওঁ তেতিয়াহ'লে মই ব্লগটো আপলোডেই নকৰোঁ। অহাৰ টাইমতো মোৰ ট্ৰেইনৰ টাইমত পানতি লাগিল, এতিয়া যোৱাৰ টাইমতো মোৰ পানতি লাগি আছে। এনেকুৱাকৈতো নহ'ব ন চব বস্তুতে। মানে অহাৰ টাইমত মোৰ হ'ল হাতখন বিষাইছে মোবাইলটো দাঙি দাঙি। কোনোবা এটা মোবাইল দাঙা এছিষ্টেণ্ট ল'ম যেতিয়া মোৰ 1 মিলিয়ন ভিউৱাৰ্ছ হৈ যাব। কথাটো হ'ল যে অহাৰ টাইমতো মোৰ ট্ৰেইনত 6:30 মোৰ ট্ৰেইন আছিল, আৰু মই জাষ্ট 12টা বজাত আহিছোঁ ৰাতি। এতিয়া মোৰ ফ্লাইট আছে 4:30টাত, এতিয়া হৈ গ'ল 5:30, মানে ডিলে হৈ 5:30 নে 5টাত হৈছে। पता नहीं मेरे साथ क्या होगा, पता नहीं क्या हो रहा है, मुझे समझ में नहीं आ रहा है क्या करूँ। हाँ, ये दुख लगता है। বাৰু যিয়ে নহওক কিবা এটা ব্লগ বনাব চেষ্টা কৰোঁ। ভাল লাগে না, एंटरटेनमेंट नहीं मिल रहा है, क्या करूँ मैं? गई किने किसी दुकानों चिप्स खाई गुस्सी आऊँ नेकी? मेरे पास चिप्स है, ठीक है मैं वही खाती। ৰ'ব বেক কেমেৰাৰে অকণমান ভিউ দেখাই আছোঁ। চাব পাৰে, কিবা চাব পাৰিছে এই চাওক, কেইজনে মানে কিবা কয় এয়াৰ হোষ্টেছ নে কেবিন ক্ৰিউ, কিবা কয় নাজানো, বেয়া হাঁহি আছে। আৰু জানে ইয়াতে মই বহুত ফৰেনাৰ দেখিলোঁ, আফ্ৰিকান, আমেৰিকান, বহুত ভেৰাইটিৰ, চাইনিজ, হয়নে নহয় বা সঁচাকৈ চব। গাইজ, আমাৰ ফ্লাইটটো কেঞ্চেল হ'ব চাগে, মেবি অৰ ডিলে হৈ আছে। সেইকাৰণে আমি মানে সৰু বাচ্ছা বুলি ভাবিছে আমাক এতিয়া ফ্ৰীকা খানা খাব গৈ আছে, চবকে আমাক লৈ গৈ আছে। মানে সেয়া হৈছে আৰু এই ডিলে হোৱাৰ কাৰণে ক'ৰবাত আমাৰ বৰ্ডিং পাছটো দেখালে আমাক খানা দিব। We do the flight finally after a long wait. এতিয়া বহুত টাইম ৰৈ থকাৰ পিছত ফাইনেলি গৈ আছোঁ আমি আমাৰ ডেষ্টিনেশ্যনলৈ। আৰু এই ফ্লাইটত আপোনালোকে বহুত কিবা কিবি দেখিবলৈ পাব, চাই থাকক। এয়া মই এতিয়া ফ্লাইটত এণ্টাৰ হৈছোঁ। মই উইণ্ড' ছিট পাইছোঁ ফাইনেলি, মোৰ ফাৰ্ষ্ট ফ্লাইট। আৰু ফ্লাইটৰ পৰা ভিউ চাব পাৰে, লাহে লাহে দেখিব পাৰোঁ।
মোৰ নিচিনা এক্সাইটেড চাগে কোনেও হোৱা নাই আজি। ফাইনেলি মোৰ ফ্লাইট আৰু ফাৰ্ষ্ট ফ্লাইট আৰু উইণ্ড' ছিট। এনেকুৱা লাগি কোনোবা হ'ব পাৰিবনে? বাই দ্য ৱে মই এটা কথা কৈ দিওঁ, ফ্ৰী ফ্লাইট অফিচৰ পৰা স্পনচাৰ হয় গাইজ। একচুৱেলি মই ইমান হেপ্পী কি ক'ম আৰু। ইয়াত টেক অফ কৰিব লৈছে, কিন্তু দিনত হ'লে আৰু বেছি ভাল ভিউ দেখিলোঁ হয়। ষ্টিল ৰাতিও ভিউটো বেয়া নহয় পিছে। ইয়াত মোক কিবা এটা খাবলৈ দিছিল, কিন্তু মই মানে ফাৰ্ষ্ট ফ্লাইটৰ এক্সাইটমেণ্ট প্লাছ ব্লগ কৰা ইমান হেবিট নাই ন পাব্লিকত, চ' একো এইবিলাক ব্লগ কৰা নাই, খোৱা লোৱা এইবিলাক ইমান নাই, কিন্তু ভিউবোৰ কৰিছোঁ। এয়া মই প্ৰমাণ আছে মোৰ তাত। চ' আই এম চ' হেপ্পী। বেলেগ মানুহে ডেইলি ফ্লাইটত অহা যোৱা কৰে চাগে ইয়াৰ পৰা তাত তাৰ পৰা তাত, মই নাযাওঁ। চ' মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা, লাইফৰ চবতকৈ মানে এক্সাইটমেণ্ট হোৱা কথা আৰু, কাৰণ ফাৰ্ষ্ট টাইম এগেইন মই ৰিটাৰ্ণ হ'লোঁ। তাৰপিছত মোৰ ব্লগ কৰা নহ'ল, কাৰণ সময় নাছিল বেছি, ব্লগটো বেছি দীঘল